Good evening. আমি ক্লাস 10 আগৰ ক্লাছলৈকে যেটো আমাৰ চেপ্টাৰ পঢ়িছিলো এটো শেষ হ'ল আজি এটা নতুন চেপ্টাৰ স্টাৰ্ট কৰিব বিচাৰিছো পেয়াৰ অফ লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবল চেপ্টাৰটোৰ নাম কি পেয়াৰ অফ লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবল সো কনসেপ্টটো চাই লও প্ৰথমতে নামটো কি পেয়াৰ মানে কি আহিব দুটা ইকুৱেচন আহিব সাপোজ a1x plus b1y plus c1 equal to 0 এটো এটা লিনিয়াৰ ইকুৱেচন কেনেকৈ গম পালো লিনিয়াৰ ইকুৱেচন কাৰণ ইয়াত x আৰু y যেটো ভেৰিয়েবল হিচাপে লৈছো তাৰ ম্যাক্সিমাম হাইয়েস্ট পাৱাৰটো কি 1 সেইকাৰণে লিনিয়াৰ আৰু দুটা ভেৰিয়েবল টু ভেৰিয়েবল কিটা কি x আৰু y পেয়াৰ বুলি কৈছে সো আৰু এটা লৈ ললো a2x plus b2y plus c2 equal to 0 in general format লৈছো এটো a1x b1y plus c1 a2x plus b2y plus c2 so a1x b1y গতিকে দুটা কি হয় লিনিয়াৰ ইকুৱেচন টু ভেৰিয়েবলৰ দুটা আছে কাৰণে পেয়াৰ অফ লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবলস এতিয়া চোৱা এটা কথা ফাৰ্স্ট কৈ লও যেটো দৰকাৰী যে আমি যদি এটা লিনিয়াৰ ইকুৱেচন সলভ কৰো সাপোজ এটা লিনিয়াৰ ইকুৱেচন মানে ওয়ান ভেৰিয়েবলৰ equal to 0 বুলি কলো 2x equal to কি হ'ব -3 x equal to -3/2 মানে এটা যদি ভেৰিয়েবল থাকে এটা লিনিয়াৰ ইকুৱেচনত তেতিয়া হলে তাৰ সলুশন সদায় এটা হয় তাৰ সলুশন কি পাম আমি সদায় এটা পাম কিন্তু যদি সাপোজ মই 3x + 2y + 5 equal to 0 মানে লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবলৰ কাৰণে ললো সো ইয়াত কি হ'ব 3x equal to কি হ'ব -5 - 2y x equal to কি হ'ব -5 - 2y divide by কি হ'ব 3 এতিয়া এটো যদি সলভ কৰিব যাও y কিবা এটা ভ্যালু দিলু সাপোজ 0 দিলু x ৰ কাৰণে ভ্যালু পাম 1 দিলু এতিয়া y ভ্যালুটো মই ইনফাইনাইট ভ্যালু দিব পাৰো আৰু সেই কাৰণে x ৰ ভ্যালুটো কি আহিব ইনফাইনাইট আহিব যি কোনো ভ্যালু দিব পাৰো মানে এটো কনসেপ্ট ক'ব বিচাৰিছো যে পেয়াৰ অফ নহয় লিনিয়াৰ ইকুৱেচন টু ভেৰিয়েবলৰ কাৰণে সলুশন কিমান থাকে ইনফাইনাইট থাকে x ৰ কিবা এটা ভ্যালুৰ কাৰণে y কিবা এটা ভ্যালু প্লেস কৰিলে x ৰ পাম কিন্তু ওয়ান ভেৰিয়েবলত এটা থাকে এতিয়া এই যে সলুশন খিনি পাম ধৰি লৈছো এটো সলভ কৰি মই দেখাব বিচৰা নাই এতিয়া কেনেকৈ কৰিবলে গম পাইছে y ভ্যালুটো কিবা এটা দিলো x ৰ পাম যি টি ভ্যালু দিব পাৰো সো ইয়াত সাপোজ মই এনেকুৱা কিছুমান সলুশন পালো 5,3 সাপোজ কোঅৰ্ডিনেট হিচাপে লিখিছো ফাৰ্স্টটো সদায় x ৰ ভ্যালুটো বুজায় x আৰু সেকেন্ডটো y ভ্যালুটো বুজায় এনেকুৱা ইনফাইনাইট পাম মিনিমাম দুটা সাপোজ 10 আৰু সাপোজ -7 মিনিমাম দুটা সাপোজ মই সলুশন পালো এটো ইকুৱেচনৰ কাৰণে নহয় আকৌ দেই ধৰি লৈছো এতিয়া সেই দুটা যিকিটা মানে ভ্যালু পালো এটো x ৰ এটো y এটো কোঅৰ্ডিনেটত যদি ৰিপ্ৰেজেন্ট কৰো মানে কোঅৰ্ডিনেট মানে কি কৈছো আমি কোঅৰ্ডিনেটৰ কনসেপ্টটো ক্লাস 9 ৰ পৰা অকমান আমি বুজি পাও সো এটো x আৰু এটো x ড্যাশ এফালে পজিটিভ খিনি যায় এফালে নেগেটিভ x ৰ y আৰু y ড্যাশ এটা কোঅৰ্ডিনেট জিওমেট্ৰি যদি 5 3 আৰু 10, -7 ভ্যালুটো প্লেস কৰো তেতিয়া কি সদায় কি হ'ব এটা স্ট্ৰেইট লাইন হ'ব কি হ'ব সদায় স্ট্ৰেইট লাইন হ'ব মানে লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবলৰ সলুশন খিনি ইনফাইনাইট সলুশন হয় মিনিমাম দুটা পয়েন্ট যদি আমি উলিয়াই লও আৰু সেইখিনি যদি আমি কোঅৰ্ডিনেটত প্লেস কৰো x ৰ ভ্যালুটো x কোঅৰ্ডিনেট আৰু y ভ্যালুটো y কোঅৰ্ডিনেট হিচাপে লৈ পেলাই মিনিমাম দুটা সাপোজ এটো পয়েন্ট আৰু এটো পয়েন্ট আছিল যেনিবা মই জয়েন কৰি দিলো এতিয়া এই ডাল সদায় কি হ'ব এডাল স্ট্ৰেইট লাইন হ'ব আৰু এটা পয়েন্ট যে ইয়াত থকা প্ৰতিটো এটা লাইন কেনেকৈ হয় পয়েন্ট বিলাক লগ লাগি পেলাই লাইন হয় এই প্ৰতিটো পয়েন্টে এই পয়েন্টটো সাপোজ এই পয়েন্টটো কোঅৰ্ডিনেট ইয়াৰ পৰা ইয়ালে পাৰপেন্ডিকুলাৰ ইয়াৰ পৰা ইয়ালে পাৰপেন্ডিকুলাৰ এই পয়েন্টটো ইয়াৰ কি হ'ব এটা সলুশন মানে কি x আৰু y ভ্যালুটো প্লেস কৰিলে এই ইকুৱেচনটো কি হ'ব স্যাটিসফাই হ'ব x আৰু y প্লেস কৰি দিয়াৰ লগে লগে এফালে 0 হ'ব 0 বুলি কথা নাই যি ভ্যালু থাকে হেতু হ'ব মানে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড ভ্যালু থাকে হেতু হ'ব মানে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড স্যাটিসফাই হয় সো এটাৰ পৰা আমি এডাল স্ট্ৰেইট লাইন পাম ঠিক তেনেকে সাপোজ মই ধৰি ললো a1x + b1y + c1 = 0 ৰ কাৰণে এডাল স্ট্ৰেইট লাইন মই পালো এটা সেকেন্ডটো যেটো আছে a2x + b2y + c2 এটো গ্ৰাফিক্যাল মেথড বুলি কয় মেথড কেনেকৈ সলভ কৰিব লাগে পিছত কৈ আছো কিন্তু সাপোজ ইয়াৰ পৰা আমি এটা another straight line না পাম এতিয়া সেই straight line ডাল suppose তলত দেখাইছো 5 - 3 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0 = 0 0
তিনটা কন্ডিশন আহিব পাৰে এটো কনসেপ্ট মনত ৰাখি লোৱা যে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলত সদায় আমি যিখিনি সলিউশন পাম ইনফাইনাইট সলিউশন পাম আৰু সদায় ই কি কৰে এডাল স্ট্ৰেট লাইনক ৰিপ্ৰেজেন্ট কৰে এটা পেয়াৰ দুটা আহিব দুটা ইকুৱেশ্যনৰ কাৰণে দুডাল স্ট্ৰেট লাইন হ'ব এটা ফাৰ্স্টটো এনেকুৱা হ'ব পাৰে যে এটা এনেকে গৈ পেলে সেকেন্ডটো এনেকে গুচি গ'ল লাইনটো সাপোজ এটো a1x b1y c1 ৰ কাৰণে এটো a2x b2y c2 কাৰণে সেকেন্ড কন্ডিশনটো এনেকুৱা হ'ব পাৰে যে এটা লাইন সাপোজ এনেকে গৈছে সেকেন্ড লাইনটো এনেকে গুচি গ'ল আৰু থাৰ্ডটো কি হ'ব পাৰে থাৰ্ড কন্ডিশনটো হ'ব পাৰে এটা লাইন এনেকে গৈ পেলাই এটো গ'ল সেকেন্ডটো ইয়াৰ ওপৰ দিয়ে গুচি গ'ল মানে দুইডাল লাইনে একেটা লাইনকে ৰিপ্ৰেজেন্ট কৰিছে মানে এটো সাপোজ a1x b1y c1 ৰ কাৰণে লাইনডাল আৰু এটো সাপোজ সেকেন্ড লাইনটোৰ কাৰণে a2x b2y c2 0 কাৰণে সিমিলাৰলি এটো কোনোবা এটা a1x b1y কাৰণে সেকেন্ডটো a2x b2y কাৰণে ইয়াৰ দুইডাল লাইনে একেডালে এটা এই তিনটা কন্ডিশন আমি পাব পাৰো এটো কি হৈছে মানে ইয়াত এতিয়া দুইডাল লাইন প্যাৰালেল হৈছে ইয়াত ইন্টাৰসেক্টিং হৈছে ইয়াত কোইনসিডেন্ট হৈছে এডালৰ ওপৰত আনডাল লাইন একেডালৰ ওপৰতে আছে এটা এইগিটা অকমান আমাৰ কোৱেশ্যনৰ লগত ৰিলেট হৈ আছে কনসেপ্টটো খুব দৰকাৰী চাই লবা এটো বুজাইছে মানে কি প্যাৰালেল লাইন মানে ইহত দুটা লাইনৰ মাজত কোনো কমন পইণ্ট নাই দুটা লাইনে কেতিয়াও কোটো মানে ইন্টাৰসেক্ট কৰা নাই মিন্স তাহাতৰ মাজত কোনো কমন পইণ্ট নাই মানে মিনিংটো হৈছে তাহাতৰ মাজত কোনো কমন সলিউশন নাই ইয়াৰ কাৰণে ইনফাইনাইট সলিউশন আছে ইয়াৰ কাৰণে ইনফাইনাইট সলিউশন প্ৰতিটোৰ কাৰণে কিন্তু দুইটাৰ কাৰণে কোনো কমন সলিউশন নাই কাৰণে হেতু আমি কম নো সলিউশন ইয়াত কোনো সলিউশন নাই আৰু লাইনটো ই গ্ৰাফিক্যালি হলে এটো কি হৈছে তেতিয়া হলে সদায় এটো কি হ'ব প্যাৰালেল লাইন হ'ব প্যাৰালেল লাইন মানে প্যাৰালেল লাইন যদি হয় তেতিয়া হলে কোনো সলিউশন নাথাকে সেকেন্ডটো কি হৈ গল যে আমি দেখিছো এটা পাৰ্টিকুলাৰ পইণ্টত ইহতি ইন্টাৰসেক্ট কৰিছে এই পইণ্টটো এই দুইডাল লাইনৰ এটা কমন পইণ্ট আছে যেটো দুইডাল লাইনে ইন্টাৰসেক্ট কৰিছে মানে ইহতৰ কমন সলিউশনটো এই পইণ্টটো যেটো কোঅৰ্ডিনেট হ'ব সেই কোঅৰ্ডিনেটটোৱে কি কৰিব এই দুইডাল লাইনকে কি কৰিব স্যাটিসফাই কৰিব a1x b1y c1 আৰু a2x b2y c2 দুইটাকে কি কৰিব স্যাটিসফাই কৰিব বুজি পাইছো সো দুইটাকে স্যাটিসফাই কৰা এটো এটা কমন সলিউশন মানে সেই পাৰ্টিকুলাৰ সলিউশনটো দুইটাৰ কাৰণে কমন আকৌ যেটো থাৰ্ড কন্ডিশন মই কলো এটা থাৰ্ড কন্ডিশনটো কি হৈছে এই লাইনডালৰ ওপৰতে সেকেন্ড লাইনডালো আহি গল মানে ইয়াৰ প্ৰতিটো পইণ্টে কমন কি হৈ আছে কমন হৈ আছে এনেইটো এটা লিনিয়াৰ ইকুৱেশ্যন টু ভেৰিয়েবলৰ কাৰণে ইনফাইনাইট সলিউশন থাকেই সেকেন্ডৰ কাৰণে এটা প্ৰতিটোৱে কমন মানে পইণ্ট দেয়াৰফৰ কি হ'ব ইয়াত এতিয়া কি থাকিব ইয়াত ইনফাইনাইট সলিউশন থাকিব এটো যেটো হ'ব এটো ডিস্টিংক্ট সলিউশন আৰু গ্ৰাফিক্যালিটো আমি কি বুলি কম ইন্টাৰসেক্টিং এট ওয়ান পইণ্ট আৰু এটো কি কোইনসিডেন্ট আৰু এটো কি হ'ব মানে এটোৰ ওপৰত হিটো লাইন পৰি গৈছে আৰু এটো কি সলিউশন হিচাপে যদি কম আমি এটো কি বুলি কম ইনফাইনাইট সলিউশন এটো আমাৰ কি হ'ব ইনফাইনাইট সলিউশন হ'ব এতিয়া সোয়া এটো কেনেকে আমি এই গ্ৰাফ গিটা পাম অলপ আগত যে কলো সাপোজ a1x b1y c1 0 ইয়াৰ পৰা সাপোজ b1y কি হ'ব -a1x c1 so y -a1x c1 divide by x ৰ কিবা এটা ভ্যালু দিলু y ভ্যালুটো পাম তেনেকে x ৰ যিকোনো ভ্যালুৰ কাৰণে এখিনি এটা পাম মিনিমাম দুটা পইণ্ট যদি আমি উলিয়াব পাৰো তেতিয়া হলে স্ট্ৰেট লাইনডাল পাই যাম সেকেন্ডৰ কাৰণে সিমিলাৰলি কৰিলো তাৰ পিছত এটো গ্ৰাফ পেপাৰত বহাই পেলাই ডিসিশন লব পাৰিলো যে নো সলিউশন নে প্যাৰালেল হৈছে নে ডিস্টিংক্ট সলিউশন ইনফাইনাইট সলিউশন কিন্তু এটা ইন্টাৰেষ্টিং পইণ্ট আছে ইয়াতে যে এই ভেৰিয়েবল বিলাকৰ যিকিটা কোএফিচিয়েন্ট বা লাষ্টৰ যেটো কনস্ট্যান্ট টার্ম তাহাতৰ মাজত আমি ৰিলেশন এটা আছে সেই ৰিলেশন গিটা চাই পেলাই আমি প্ৰথমতেই সলভ নকৰাকে ক'ব পাৰিম যে কি টাইপৰ সলিউশন ইয়াত হ'ব যে সলিউশন পসিবল হয় নে নহয় নাইবা যদি পসিবল হয় কেনেকুৱা হ'ব যে ইনফাইনাইট সলিউশন হ'ব নে ডিস্টিংক্ট সলিউশন হ'ব বা সলিউশন নাথাকিলে নো সলিউশন আৰু হেগিটা আমাক কিহে দিব এই দুটা ইকুৱেশ্যনৰ এই কোএফিচিয়েন্ট গিটা আমাক দিব এটা হেগিটাৰ ওপৰত অকমান কৈছো মই ইম্পৰ্টেন্ট পইণ্ট ফাৰ্স্ট মানে 1-2 মাৰ্কৰ কোৱেশ্যনৰ কাৰণে এগিটা প্ৰায় খুধে অকমান ইম্পৰ্টেন্ট চাই লোৱা এখিনি বুজি পাইছা বুলি ধৰি লৈছো কনসেপ্টটো মেইন
কনসেপ্টটো যদি বেস কনসেপ্টটো আসলতে যিকোনো বস্তুত আমি পটককে কোৱেশ্যনলৈ যোৱাৰ আগতে যদি বেসটো ভালকে ক্লিয়াৰ হয় কোৱেশ্যনখিনি কৰিবলৈও ভাল লাগে বা বুজি পোৱাত সুবিধা হয় আৰু লগতে যিকোনো টাইপৰ কোৱেশ্যন আমি অ্যাটেম্প কৰিব পাৰো আৰু কোৱেশ্যন অ্যাটেম্প কৰাটো কোৱেশ্যন এটা ট্ৰাই কৰাটো নিজাকে খুব দৰকাৰী কনসেপ্টটো ক্লিয়াৰ হোৱাৰ পিছত এটো নহয় যে এক্সাৰসাইজটো পালো আৰু এক্সাৰসাইজৰ কোৱেশ্যন কিটা কৰি থৈ দিলো হেতু নহয় যিকোনো কোৱেশ্যন এভেইলেবল সবতে আজিকালি সো হে তেনেকুৱা চেপ্টাৰটো পঢ়াৰ পিছত তেনেকুৱা বেলেগ কোৱেশ্যন 10টা তুমি কিমান সলভ কৰিব পাৰিছা হেতু ইম্পৰ্টেন্ট সো এতিয়া চোৱা এই যদি ভেৰিয়েবল কিটা ৰেশিওটো লও মই a1 by a2 সেকেন্ড টু ললো b1 by b2 ৰেশিও কিটা b1 by b2 আৰু c1 by c2 এই তিনটা a1 by a2 b1 by b2 আৰু c1 by c2 এতিয়া অপচনটো ফাৰ্স্ট অপচন এটা আহিব যে ৰেশিওটো লোৱাৰ পিছত মই দেখিলো যে তিনটা ৰেশিও ইকুৱেল তিনটা ৰেশিও কি হৈছে আমাৰ ইকুৱেল হৈছে সেকেন্ড অপচনটো আহিছে যে a1 by a2 equal to b1 by b2 not equal to c1 by c2 not equal to c1 by c2 আকৌ থাৰ্ড এটা কন্ডিশন পাইছো যে a1 by a2 equal নহয় suppose not equal to b1 by b2 আৰু c1 c2 লে চাবই না লাগে এটা এই তিনটা কন্ডিশনে আমাৰ যে তিনটা কেস আছিল সেই কেস গিটাক স্যাটিসফাই কৰে প্ৰতিটোৱে ফাৰ্স্ট যেটো কলো যে গুটে গিটা যদি ৰেশিওটো ইকুৱেল হৈছে তেতিয়া হলে ইয়াৰ পৰা আমি ইনফাইনাইট সলিউশন পাম আমি ইনফাইনাইট সলিউশন পাম ইয়াৰ পৰা আমি কি পাম ইনফাইনাইট সলিউশন পাম মানে কি হ'ব থাৰ্ড যেটো লিখিছিলো যে এই কো ইন্টাৰসেক্টিং লাইন মানে কি হ'ব ইটু হিটু লাইনৰ ওপৰত কো ইন্টাৰসেক্ট হ'ব ইনফাইনাইট সলিউশন বুলি কয় এটো কি হ'ব ইনফাইনাইট সলিউশন আৰু a1 by a2 equal to b1 by b2 not equal to c1 by c2 হলে এটো নো সলিউশন এটো কি হয় নো সলিউশন মানে কেনেকুৱা লাইন এটা পাম আমি প্যাৰালেল লাইন এটা পাম a1 by a2 b1 by b2 not equal to c1 by c2 হলে যদি আমি গ্ৰাফত এই দুটা সলভ কৰি বহাও তেতিয়া হলে আমি প্যাৰালেল লাইন পাম নো সলিউশন মানে এই ৰেশিও কিটা চাই প্ৰথমতে ক'ব পাৰো সলভ কৰিবই না লাগে আৰু থাৰ্ডটো কি হ'ব থাৰ্ড যেটো আমাৰ বাকি থাকিলে কন্ডিশন কি থাকিলে distinct solution কি পাম আমি distinct solution মানে পার্টিকুলার এটা সলিউশন পাম আৰু গ্রাফিক্যালি এটো কি বুজাবো যে ইন্টারসেক্টিং এট ওয়ান পয়েন্ট কি হ'ব এটো এটা পার্টিকুলার পয়েন্টত হি ইন্টারসেক্ট কৰিব distinct solution এটো কি হৈ গল distinct solution এই তিনটা ক্রাইটেরিয়া সো এই তিনটা ক্রাইটেরিয়া ইম্পর্টেন্ট এটো মনত ৰাখিব লাগিব যে a1 by a2 equal to b1 by b2 equal to c1 by c2 a1 by a2 equal to b1 ৰেশিও টু গম পাইছা ডিভাইড কৰিব আমি জানো খালি কোনটোৱে কাক ৰিপ্ৰেজেন্ট কৰে ইনফাইনাইট নো সলিউশন আৰু ডিস্টিংক্ট সলিউশন আৰু গ্ৰাফিক্যালি যদি কয় কোইনসিডেন্ট লাইন মানে এটাৰ ওপৰত আনটো পৰি আছে নো সলিউশন মানে প্যাৰালেল লাইন আৰু ডিস্টিংক্ট সলিউশন মানে এটা পয়েন্টত ইন্টারসেক্ট কৰিছে ইন্টারসেক্ট হ'ব ইনফাইনাইট সলিউশন বুলি কয় এটো কি হ'ব ইনফাইনাইট সলিউশন আৰু a1 by a2 equal to b1 by b2 not equal to c1 by c2 হলে এটো নো সলিউশন এটো কি হয় নো সলিউশন মানে কেনেকুৱা লাইন এটা পাম আমি প্যাৰালেল লাইন এটা পাম a1 by a2 b1 by b2 not equal to c1 by c2 হলে যদি আমি গ্ৰাফত এই দুটা সলভ কৰি বহাও তেতিয়া হলে আমি প্যাৰালেল লাইন পাম নো সলিউশন মানে এই ৰেশিও কিটা চাই প্ৰথমতে ক'ব পাৰো সলভ কৰিবই না লাগে আৰু থাৰ্ডটো কি হ'ব থাৰ্ড যেটো আমাৰ বাকি থাকিলে কন্ডিশন কি থাকিলে distinct solution কি পাম আমি distinct solution মানে পার্টিকুলার এটা সলিউশন পাম আৰু গ্রাফিক্যালি এটো কি বুজাবো যে ইন্টারসেক্টিং এট ওয়ান পয়েন্ট কি হ'ব এটো এটা পার্টিকুলার পয়েন্টত হি ইন্টারসেক্ট কৰিব distinct solution এটো কি হৈ গল distinct solution এই তিনটা ক্রাইটেরিয়া সো এই তিনটা ক্রাইটেরিয়া ইম্পর্টেন্ট এটো মনত ৰাখিব লাগিব যে a1 by a2 equal to b1 by b2 equal to c1 by c2 a1 by a2 equal to b1 ৰেশিও টু গম পাইছা ডিভাইড কৰিব আমি জানো খালি কোনটোৱে কাক ৰিপ্ৰেজেন্ট কৰে ইনফাইনাইট নো সলিউশন আৰু ডিস্টিংক্ট সলিউশন আৰু গ্ৰাফিক্যালি যদি কয় কোইনসিডেন্ট লাইন মানে এটাৰ ওপৰত আনটো পৰি আছে নো সলিউশন মানে প্যাৰালেল লাইন আৰু ডিস্টিংক্ট সলিউশন মানে এটা পয়েন্টত ইন্টারসেক্ট কৰিছে আৰু সলিউশন থকা গিটাক আৰু এটা ওয়ার্ড ইউজ কৰা হয় কোৱেশ্যনত এনেকে খুদিছে বুকৰ সো সলিউশন থকা কোন গিটা এই ইনফাইনাইট সলিউশনটো আছে আৰু ডিস্টিংক্ট সলিউশন আছে দুইটাকে কোৱা হয়
এইকেইটা কি বুলি কয় কনসিস্টেন্ট আৰু যোনটো সলিউশন নাই হেতু কোৱা হয় ইনকনসিস্টেন্ট মানে 1 আৰু 3 টো কি হ'ব 1 আৰু 3 টোৰ সলিউশন আছে ইয়াত ইনফাইনাইট সলিউশন আছে ইয়াত ডিস্টিংক্ট সলিউশন আছে এই দুটা কোৱা হয় কনসিস্টেন্ট আৰু এটো কোনো সলিউশন নাই হেতু কি বুলি কোৱা হয় ইনকনসিস্টেন্ট সো বেস কনসেপ্ট টু চেপ্টাৰ টু এটো তাৰ পিছত এই গিটাৰ ওপৰত ফাৰ্স্ট চেপ্টাৰটোত আমাক কোৱেশ্চন খুদিছে যে কনসিস্টেন্ট ইনকনসিস্টেন্ট ইনফাইনাইট সলিউশন নো সলিউশন প্যারালাল লাইন হয় না নহয় আই হোপ বুজি পাইছা গোটে কনসেপ্টটো খুব ইজিলি কব ট্রাই কৰিছো এতিয়া নেক্সট পাৰ্টটোত আমি ফান্ডামেন্টাল আমি প্ৰথম কথাখিনি ডিসকাস কৰিছো এতিয়া এটো সলভ কৰিবলৈ দিব নেক্সট আমাক এতিয়া এই দুটা ইকুৱেচন দিয়াৰ পিছত সলভ কৰিব দিয়া মানে কি পাৰ্টিকুলাৰ এই যেটো কমন সলিউশন আছে হেতু উলিয়াব কৈছে আমাক এটা সলভ কৰিবৰ কাৰণে তিনটা মেথড আছে তিনটা মেথড হে তিনটা মেথড কৰিব লাগিব আৰু কিছুমান ওয়ার্ড প্ৰবলেম সলভ কৰিব লাগিব দৰকাৰী হেবিলাক ফাৰ্স্ট তো হৈছে গ্ৰাফিক্যাল মেথড ফাৰ্স্ট তো কি গ্ৰাফিক্যাল মেথড মানে কি এই অলপ আগত যে দেখালো যে ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াবৰ কাৰণে y ভ্যালু এটা প্লেস কৰিলে x ৰ কিবা এটা ভ্যালু পালো তেনেকে আমি মিনিমাম দুটা পয়েন্ট লৈ পেলাই স্ট্ৰেট লাইন এটা জয়েন কৰিলো সেকেন্ড টুৰ পৰা স্ট্ৰেট লাইন জয়েন কৰিলো পাৰ্টিকুলাৰ যদি সেই স্ট্ৰেট লাইন গিটাৰ গ্ৰাফটোৰ পৰা এটো যেটো কৈ আছো অলপ আগত যেটো পয়েন্ট কলো যে কোবাৰ ইন্টাৰসেক্ট কৰিছে যদি হেতু এটাৰ সলিউশন যদি নাই কৰা তেতিয়া হলে নো সলিউশন প্যারালাল লাইন আৰু ইটোৰ ওপৰত হিটো যদি কোইনসিডেন্ট হৈছে তেতিয়া হলে ডিস্টিংক্ট সলিউশন এটো মেথড গ্ৰাফিক্যাল মেথড কোৱেশ্চন কৰিম নেক্সট তাৰ পিছৰটো হৈছে সাবস্টিটিউশন মেথড আৰু থাৰ্ডটো হৈছে এলিমিনেশন মেথড এই তিনটা মেথড আছে আৰু এটা মেথড আছিলে বৰ্তমান সিলেবাসত এটো নাই বাৰু দৰকাৰ হলে মই ডিসকাস কৰিম সো গ্ৰাফিক্যাল মেথড সাবস্টিটিউশন মেথড আৰু এলিমিনেশন মেথড এই তিনটা মেথড ইউজ কৰি পেলাই এ লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবল চেপ্টাৰটো আমি সলভ কৰিম এই ইকুৱেচন থাকিব বেলেগ বেলেগ টাইপত বেসিক কনসেপ্ট একিটাই আৰু লগতে ওয়ার্ড প্ৰবলেম কাৰণ এটা ওয়ার্ড প্ৰবলেমৰ লগত ৰিলেট কৰি পেলাই কোৱেশ্চনটো দিব ইকুৱেচনটো আমি বনাই লব লাগিব তাৰ পিছত একিটা যিকোনো এটা মেথডত সলভ কৰিব পাৰি আৰু এই মেথডটো সাধাৰণতে আমি যদি মেনশন নকৰে তেতিয়া হলে গ্ৰাফিক্যাল মেথডটো ইউজ নকৰো আমি সাবস্টিটিউশন আৰু এলিমিনেশন মেথডটো ইউজ কৰিম এটা হেকিটা মেথড কেনেকৈ কৰে আমি নেক্সট ক্লাছত ডিসকাস কৰিম আই হোপ বুজি পাইছা গোটে কনসেপ্টটো ক্লিয়াৰ হৈছে বেস কনসেপ্টটো কিন্তু এটোৱে ঠিক আছে হৈ যাব থ্যাংক ইউ